হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। বন্ধু বান্ধৱীসকল, তোমালোকক সকলোকে স্বাগতম জনাইছো আমাৰ এই চেনেলত। তোমালোকৰ যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে তোমালোকৰ বাবে বহুত ভাল খবৰ। আকৌ অৰুণোদয় 3.0 আবেদন কৰিবলৈ দিছে। আপোনাৰ হাতত যদি ৰেচন কাৰ্ড আছে তেতিয়া আপুনি আবেদনখন কৰিব পাৰিব। ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ কি কি ডকুমেণ্টছ লাগিব বা তোমালোকে এই এপ্লিকেশ্যন ফৰ্মখন তোমালোকে ক'ত পাবা, নাইবা তোমালোকে অনলাইনত আবেদন কৰিব পাৰিবা নেকি, এই সকলোবোৰ তথ্য ইয়াতে আমি আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকে যদি এইটো আবেদন কৰা তেতিয়াহ'লে তোমালোকে এইটো অফলাইন প্ৰচেছতো কৰিব পাৰিবা বা অনলাইন প্ৰচেছতো কৰিব পাৰিবা। তুমি যদি অফলাইন প্ৰচেছত কৰা তেতিয়াহ'লে তোমালোকৰ এনেকুৱা এটা ফৰ্ম থাকিব, সেই ফৰ্মটো জমা দিব লাগিব আৰু ক'ত জমা দিব লাগিব সেইটো আমি ভিডিঅ'ৰ লাষ্টত ক'ম। এতিয়া বন্ধু বান্ধৱীসকল, এই ফৰ্মটো তোমালোকে কেনেকৈ ফিল আপ কৰিবা। প্ৰথমতে তোমালোকৰ এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0, তোমালোকৰ য'ত প্ৰথম নম্বৰত আছে আৰ ইউ এন এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম, মানে তুমি অৰুণোদয়ৰ আঁচনিৰ টকা মানে অৰুণোদয়ৰ পইচা তুমি আগৰ পৰা পাই আছা নে নাই। যদি তুমি পোৱা তেতিয়াহ'লে য়েছ দিবা, আৰু যদি তুমি নতুন হোৱা একেবাৰে তেতিয়াহ'লে ন' দিবা। তো বন্ধু বান্ধৱীসকল, আৰু এটা গুৰুত্বপূৰ্ণ কথা তোমালোকক কৈ যাওঁ, যদি আপুনি এতিয়া আবেদন কৰে তেতিয়াহ'লে নতুন বছৰৰ পৰা তোমালোকে 3,100কৈ টকা তোমালোকে পাই যাবা। মানে তোমালোকৰ আগতে 1,200 টকা কৰি দিছিল, এতিয়া তোমালোকৰ ডেভেলপ কৰি 3,100 টকালৈকে তোমালোকৰ জানুৱাৰী মাহৰ পৰা দিব বুলি মাননীয় চিফ মিনিষ্টাৰ ছাৰে কৈছে। তো বন্ধু বান্ধৱীসকল, তোমালোকে যদি ইয়াতে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ বাধ্যতামূলক ৰেচন কাৰ্ডখন লাগিবই, আৰু তোমালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব লাগিব, মানে তোমালোকৰ ইয়াতে লিখি দিব লাগিব। সেয়েহে তোমালোকৰ ৰেচন কাৰ্ড থাকিলেহে তুমি ইয়াত আবেদনখন কৰিব পাৰিবা। আৰু যদি তোমালোকৰ ৰেচন কাৰ্ড নাই তেতিয়াহ'লে তুমি এটা কমেণ্ট কৰি দিবা, মই তোমালোকৰ এটা অপশ্যন দিম, সেই অপশ্যনত তোমালোকে আবেদনখন কৰিব পাৰিবা। তাৰপিছত তোমালোকৰ ডিষ্ট্ৰিক্ট নামটো ইয়াতে বহাই দিবা। তাৰপিছত LAC মানে তোমালোকৰ সমষ্টি কি হয়, সমষ্টিৰ নামটো তোমালোকৰ ইয়াতে বহাই দিব লাগিব। তাৰপিছত এপ্লিকেশ্যন ডিটেইলছ তোমালোকৰ ইয়াতে বহাবলৈ দিছে। প্ৰথমতে তোমালোকৰ এপ্লিকেণ্ট ফাৰ্ষ্ট নেম, মানে যে এপ্লিকেণ্ট হ'ব, মানে যে হিতাধিকাৰী হ'ব, সেই নাম তোমালোকে ইয়াতে বহাই দিব লাগিব। তাৰপিছত তোমালোকৰ মিডল নেম, তাৰপিছত লাষ্ট নেম, যেনেকুৱা তোমালোকৰ টাইটেল থাকে টাইটেলটো তোমালোকে ইয়াতে বহাই দিবা। তাৰপিছত CU নাইবা ৱাইফ অফ, নাইবা তোমালোকৰ নাইবা কেয়াৰ অফ ৱাইফ অফ, নাইবা ডটাৰ অফ, তোমালোকৰ যি গাৰ্জেন আছে সেই গাৰ্জেন নেমটো তোমালোকে ইয়াতে বহাই দিবা। তাৰপিছত তোমালোকৰ জেণ্ডাৰটো কি হয়, মেল না ফিমেল নাইবা আদাৰ্ছ, তোমালোকে ইয়াতে বহাই দিবা। তাৰপিছত তোমালোকৰ ডেট অফ বাৰ্থটো তোমালোকে সুন্দৰকৈ ইয়াতে বহাই দিবা। তোমালোকৰ এইখিনি হোৱাৰ পিছত তাৰপিছত তোমালোকৰ পিছত আহিব 2 নম্বৰত এড্ৰেছ ডিটেইলছ, মানে তোমালোকৰ ইয়াতে ঠিকনাৰ প্ৰমাণ পত্ৰৰ যি তোমালোকৰ আছে ইয়াতে তোমালোকৰ বহাই দিব লাগিব। প্ৰথমতে তোমালোকৰ ব্লক ULB MSC, মানে তুমি যদি টাউনত বসবাস কৰা তেতিয়াহ'লে তোমালোকৰ এইটো দিব লাগিব। আৰু যদি তুমি ব্লকৰ আণ্ডাৰত পৰা তেতিয়াহ'লে তোমালোকে ব্লক নাম্বাৰটো দি দিলেই হৈ যাব, ব্লক নামটো দি দিলেই হৈ যাব। তাৰপিছত GP BCDC BDC ৱাৰ্ড, মানে তোমালোকৰ যিকোনো এটা দিলেই হৈ যাব, মানে ৱাৰ্ড নাম্বাৰটো দিলেও হৈ যাব। তাৰপিছত তোমালোকৰ ভিলেজ নেম, তোমালোকৰ গাঁৱৰ নাম কি সেই গাঁৱৰ নামটো তোমালোকৰ ইয়াতে বহাব লাগিব। তাৰপিছত লোকেলিটি লেণ্ডমাৰ্ক, মানে তোমালোকৰ যদি গাঁৱৰ ওচৰ পাছৰে তোমালোকৰ যদি এটা ফেমাছ ঠাই থাকে, নাইবা তোমালোকৰ স্কুল অনুষ্ঠান যদি কিবা কিবি থাকে তেতিয়াহ'লে তুমি ইয়াতে বহাই দিবা। তাৰপিছত তোমালোকৰ এইটো মোবাইল নম্বৰ বহাব লাগিব। তাৰপিছত তোমালোকৰ এইটো পিন নম্বৰ বহাই দিবা। তাৰপিছত তোমালোকৰ যিটো হাউচ নম্বৰ আছে, মানে তোমালোকৰ ঘৰ নম্বৰটো ইয়াতে বহাই দিবা। তাৰপিছত তোমালোকৰ পুলিচ ষ্টেচন, মানে তোমালোকৰ থানা কি হয় সেই থানাটো তুমি ইয়াতে বহাই দিবা। তাৰপিছত তোমালোকৰ 2 নম্বৰ ফৰ্মটো, মানে তোমালোকৰ 2 নম্বৰ পেজটো অতি গুৰুত্ব সহকাৰে তোমালোকে ইয়াতে টিক চিহ্ন দিবা। এইটোৰ ওপৰত বেছ কৰিহে তোমালোকৰ অৰুণোদয় চেংচনত তোমালোকক এপ্ৰুভ কৰিব। সেয়েহে তোমালোকে কোনটো কেটেগৰীৰ আণ্ডাৰত পৰা সেই কেটেগৰী তোমালোকৰ ইয়াতে ভালকৈ চিলেক্ট কৰিব লাগিব। উইডো, মানে ইয়াতে তোমালোকে বহুত কেইটা অপশ্যন দিছে তোমালোকক, যেনেকুৱা উইডো, তাৰপিছত দিব্যাংগ, উইডো মানে তোমালোকেতো বুজি পোৱা, বিধৱা, যিসকল 45+ বয়স হৈছে সেইসকলে ইয়াতে আবেদন কৰিব পাৰিব। তাৰপিছত তোমালোকৰ দিব্যাংজাং, মানে তোমালোকেতো বুজি পোৱা, যিবিলাক বিকলাংগ হয় সেই বিকলাংগ বিলাক হ'লে তুমি বিকলাংগ হোৱা তেতিয়াহ'লে তোমালোকে এইটো ৰাইট চিন দি দিবা। তাৰপিছত ডিভৰ্চড উমেন, যদি তোমালোকে ডিভৰ্চ উমেন থাকে তেতিয়াহ'লে 45 ইয়াৰ্ছ বয়স হৈ গৈছে যদি তেতিয়াহ'লে তোমালোকে ইয়াতে টিক চিহ্ন দি দিবা।
তাৰপিছত তোমালোকৰ উমেন AAY বেনিফিচিয়াৰী মানে তোমালোকৰ ৰেচন কাৰ্ডৰ নিচিনা এটা AAY বেনিফিচিয়াৰী এটা তোমালোকৰ কাৰ্ড আছে। সেই কাৰ্ডটো যদি কোনোবা মহিলাৰ থাকে তেতিয়াহ'লে তোমালোকে ইয়াতে বা আপোনালোকে ইয়াতে টিক চিহ্ন দি দিব। তাৰপিছত আনমেৰিড উমেন S45+ যদি আনমেৰিড মহিলা থাকে তেতিয়াহ'লে ইয়াতে টিক চিহ্ন দি দিব। তাৰপিছত ডিজাৰ্টেড উমেন লিভিং ইন গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড ওল্ড এজ হোম ইনষ্টিটিউশ্যন মানে যিসকল বৃদ্ধাশ্ৰমত থাকে নাইবা গভৰ্ণমেণ্টৰ যিবিলাক বৃদ্ধাশ্ৰমত মানুহ থাকে বা মহিলাসকলে থাকে বা কোনোবা এটা ইনষ্টিটিউশ্যনত থাকে তেতিয়াহ'লে এইটো টিক চিহ্ন দি দিব। কেটেগৰীৰ আণ্ডাৰত পৰে সেইটোহে আপুনি ইয়াতে টিক চিহ্ন দি দিব। এইটো অতি গুৰুত্বপূৰ্ণ সহকাৰে আপুনি এইটো ফিল আপ কৰিব। তাৰপিছত তোমালোকৰ উমেন হোজ কম্প'চাইট হাউচ হোল্ড ইনকাম লেছ দেন 2 lakhs এনুৱেল মানে তোমালোকৰ মানে যিবিলাকৰ এনুৱেল ইনকাম মানে বছৰেকীয়া ইনকাম 2 লাখৰ তলত হয় সেইসকলেও ইয়াতে আবেদনখন কৰিব পাৰিব। যিসকলৰ এনুৱেল ইনকাম 2 লাখৰ তলত সেইসকলে ইয়াতে আবেদনখন কৰিব পাৰিব আৰু ইয়াতে তোমালোকে টিক চিহ্ন দি দিবা। মানে তোমালোকৰ যদি এনুৱেল ইনকাম বা তোমালোকৰ পৰিয়ালৰ যদি এনুৱেল ইনকাম 2 লাখৰ তলত আছে তেতিয়াহ'লে ইয়াতে টিক চিহ্ন দি দিবা। তাৰপিছত বন্ধু বান্ধৱীসকল ইয়াতে 4 নম্বৰত দিয়া আছে বেংক একাউণ্ট ডিটেইলছ অফ দা এপ্লিকেণ্ট মানে একাউণ্টৰ ডিটেইলছবিলাক ইয়াতে দিব লাগিব। এপ্লিকেণ্ট যি হয় ডিটেইলছবিলাক বা তাৰ বেংকৰ ডিটেইলছবিলাক ইয়াতে দিব লাগিব। বেংক একাউণ্ট নাম্বাৰ মানে তোমালোকৰ প্ৰথমতে একাউণ্ট নম্বৰ দিব লাগিব। তাৰপিছত বেংক নেম মানে তোমালোকৰ কোনটো বেংকত তোমাৰ একাউণ্ট আছে সেই একাউণ্টৰ নামটো তোমালোকৰ দিব লাগিব। তাৰপিছত নাইবা তোমালোকৰ বেংকৰ নাম দিব লাগিব। তাৰপিছত বেংক ব্ৰাঞ্চ নেম মানে তোমালোকৰ বেংকৰ ব্ৰাঞ্চ ক'ত হয়। তোমালোকৰ যিটো ডিষ্ট্ৰিক্ট ৱাইজ বেংকৰ ব্ৰাঞ্চ আছে সেই ব্ৰাঞ্চৰ নামটো তোমালোকে ইয়াতে বহাই দিবা। তাৰপিছত IFSC নাম্বাৰ যিটো আছে তোমালোকে ইয়াতে বহাই দিবা IFSC নাম্বাৰ। তাৰপিছত বেংক পাছবুক ফ্ৰণ্ট পেজ এটাচড মানে তোমালোকৰ বেংক পাছবুকৰ যিটো ফ্ৰণ্ট চাইড আছে মানে তোমালোকৰ বেংক পাছবুকৰ যিটো ফটো থকা পেজ হয় সেই ফটো থকা পেজখন তোমালোকৰ আছে নে নাই আৰু যদি থাকে তোমালোকৰ য়েছ বুলি দিবা নাথাকিলে নো বুলি দি দিবা। আৰু ফ্ৰেণ্ডসকল তোমালোকৰতো এইটো থাকেই তোমালোকে এইটো য়েছ বুলি দি দিবা আৰু তোমালোকে সেই ফটো থকা বেংকৰ পাছবুকখন তোমালোকে গাঁঠি দি দিবা। তাৰপিছত তোমালোকৰ কনচেন্ট ফৰ আদাৰ মানে তোমালোকৰ ইয়াতে আধাৰ কাৰ্ডৰ ডিটেইলছ দিব লাগিব। তোমালোকৰ OTP যাব সেই OTP খন তোমালোকৰ ইয়াতে দিব লাগিব। মানে যেতিয়া তুমি অনলাইন কৰিব এই এপ্লিকেশ্যন ফৰ্মখন যদি তুমি পঞ্চায়তত জমা দিয়া নাইবা তোমালোকৰ যিটো ৱাৰ্ড মেম্বাৰ থাকে সেই ৱাৰ্ড মেম্বাৰৰ ওচৰত যদি তুমি জমা দিয়া তেতিয়াহ'লে তোমালোকৰ এটা ফোন নাম্বাৰ দিয়া থাকিব। সেই ফোন নম্বৰত তোমালোকক ফোন কৰিব আৰু এটা OTP যাব সেই OTP তোমালোকক সুধিব আৰু সেই OTPটো তোমালোকৰ ইয়াতে দিব লাগিব মানে যেতিয়া অনলাইন কৰিব। আপুনি যদি অফলাইন প্ৰচেছত কৰে তেতিয়াহে আপোনাক OTP খুজিব আৰু যদি আপুনি অনলাইনত কৰে তেতিয়াহ'লেতো আপুনি নিজে নিজে দিব পাৰিব। তো বন্ধু বান্ধৱীসকল তোমালোকে আধাৰ কাৰ্ড নাম্বাৰখন দি দিবা। তাৰপিছত মাই ইপিক নাম্বাৰ ইজ মানে তোমালোকৰ এইটো যিটো ভোটাৰ আই কাৰ্ডৰ নাম্বাৰ থাকে ইপিক নাম্বাৰ সেই ইপিক নাম্বাৰটো তোমালোকৰ ইয়াতে দিব লাগিব বা বহাব লাগিব তেতিয়াহে তোমালোকে ইয়াতে আবেদনখন কৰিব পাৰিবা। মানে তোমালোকৰ ভোটাৰ আই কাৰ্ড থাকিব লাগিব। তাৰপিছত চেল্ফ ডিক্লাৰেশ্যন চাইন মানে তোমালোকৰ চেল্ফ ডিক্লাৰেশ্যন লাগিব। তোমালোকৰ এটা চিগনেচাৰ কৰিব লাগিব। ইয়াতে দিয়া আছে থাম্ব ইমপ্ৰেছন চিগনেচাৰ অফ দ্য এপ্লিকেণ্ট তোমালোকৰ ইয়াতে এপ্লিকেণ্টৰ চিগনেচাৰ কৰিব লাগিব। তাৰপিছত তোমালোকৰ নেক্সট তোমালোকৰ চেল্ফ ডিক্লাৰেশ্যন এটা ফৰ্ম আছে স্বঘোষণা অৰুণোদয় 3.0 এইটো অন্তত সততাৰে সত্যাপন আৰু নিশ্চিত কৰা হৈছে যে মই শ্ৰীমতী তোমাৰ নামটো হ'ব আবেদনকাৰীৰ নাম কন্যা পত্নী মাৰফত তোমালোকৰ এইটো বয়স হ'ব। তাৰপিছত তোমালোকৰ এইটো গাঁৱৰ নাম হ'ব। তাৰপিছত তোমালোকৰ ৰেচন কাৰ্ড তাৰপিছত তোমালোকৰ ইয়াতে দিয়া আছে মই অসমৰ স্থায়ী বাসিন্দা হওঁ। আপুনি যদি অসমৰ স্থায়ী বাসিন্দা হয় তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব। মই বৰ্তমান অসমত বসবাস কৰি আছো। তাৰপিছত মই অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰী হোৱাৰ যোগ্য মানে আপোনাক আগতে কেইটামান অপচন দিছিলো মানে তোমালোকৰ কেইটামান কেটেগৰী আছিল এই কেইটা কেটেগৰী তোমালোকে যদি বিধৱা হোৱা বা আপোনালোকে যদি বিধৱা হয় বা বিকলাংগ হয় বা যদি আপোনালোকে ডাইভৰ্চ মহিলা হয় তাৰপিছত আপোনালোকে যদি আনমেৰিড মহিলা হয় 45 ইয়াৰ্ছ প্লাছ যদি আপোনালোকে বৃদ্ধাশ্ৰমত থাকে এইকেইটা কেটেগৰীৰ আণ্ডাৰত যদি পৰে তেতিয়াহে ইয়াতে আপুনি আবেদনখন কৰিব পাৰিব। মই অসম চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বৰ্তমান অৰুণোদয় 3.0 আঁচনি নিৰ্দেশনাত উল্লেখত অন্তৰ্ভুক্ত মাপকাঠিৰ অন্তত এটা পূৰণ কৰোঁ। মই ঘোষণা কৰোঁ যে মই মোৰ কোনো পৰিয়ালৰ সদস্যই তলত দিয়া শিতানবোৰৰ অধীনত নপৰে। মানে আপোনালোকৰ কেইটামান
টাৰ্মছ এণ্ড কণ্ডিশ্যন দিছে সেইকেইটা আপোনালোকে পঢ়ি ল'ব। ইয়াতে পঢ়াৰ কোনো প্ৰয়োজন নাই। আপোনালোকে যিটো আপোনালোকৰ দৰকাৰ হয় বা আপোনালোকৰ যিটো প্ৰয়োজন সেইকেইটা মই আপোনালোকক কৈ দিছোঁ। আৰু যদি কিবা মনত প্ৰশ্ন থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে।